সমূহ ৰাইজক ফলক উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। সামগ্ৰিকভাৱে অসমৰ আৰু বিশেষভাৱে ডিমৰীয়া অঞ্চলৰ বিশেষকৈ বিজ্ঞান শাখাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা বা পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো বৰ সুখপ্ৰদ যেন আমাৰ লগা নাই। একোটা অঞ্চল আছে য'ত একোটা অঞ্চলৰ পৰা 14জন 15জন মানে MBBS পায়, মানে অন্য মানে মেডিকেলৰ লাইন পায়, ইঞ্জিনিয়াৰিং লাইন পায়। কিন্তু আমাৰ সোণাপুৰৰ পৰা জাগিৰোডৰ ওচৰলৈ ইয়াত বহুকেইখন ছায়েন্সৰ হায়াৰ ছেকেণ্ডাৰী আছে, প্ৰাইভেট আছে, গভৰ্ণমেণ্ট আছে, 4খন ডাঙৰ কলেজ আছে আৰু মোটামুটি 300মান ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল বেছি তাতকৈ বেছি উত্তীৰ্ণ পৰীক্ষা দি শেষ কৰিছে যোৱাকালি। আমি এই ছাত্ৰ ছাত্ৰীৰ সৰহভাগেই যিহেতু জেনেৰেল এডুকেশ্যন যায় বা অন্য হয় আৰু মেডিকেল লাইনত ইঞ্জিনিয়াৰিং তেওঁলোকৰ পথ ব্যৰ্থ হয়, কাচিতহে ধনী মানুহৰ 2-এজনে গৈ আমাৰ গুৱাহাটীৰ ডাঙৰ অনুষ্ঠানত মানে LN বা তেনেকুৱা অনুষ্ঠানত 2-এজন উত্তীৰ্ণ হোৱা দেখা যায়। এই যে বাল্ক মেজৰ অংশটোৰ এই যে ছায়েন্সৰ ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকৰ ইপ্সিত যিটো মেডিকেল ইঞ্জিনিয়াৰিং, মেডিকেলৰো বহুত লাইন আছে, এই মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ এই লাইনটোত উত্তীৰ্ণ কৰাৰ কথা, এটা ৰাস্তা দেখুওৱাৰ কথা বহুত দিনৰ পৰা পৰিকল্পনা কৰিছিলোঁ আৰু আমি এতিয়া তাকে এটা সুচাৰুৰূপে এটা ঘৰ দুৱাৰ ভালকৈ বান্ধি আৰু মানে স্পেক্ট্ৰাম, গুৱাহাটীৰ স্পেক্ট্ৰামৰ সৈতে আমি বুজাপাৰত আহি আৰু ইতিমধ্যে তেওঁলোকৰ টিচাৰ সমুদায় দৰমহা পাতি আমি দি দিছোঁ। দি অলপ দিন ৰাতি একাকাৰ কৰি আমি ক্লাছ কৰি অন্ততঃ যদি ইয়াৰ পৰা 10জন মেডিকেলত, 10জন ইঞ্জিনিয়াৰিঙত আৰু 10জন মেডিকেল স্কিলৰ যিবিলাক আছে, BSc নাৰ্ছিং আছে, BSc পেৰামেডিকেল আছে, মানে তাৰপিছত ফাৰ্মাচিকেল আছে, ডেণ্টেল আছে, আয়ুৰ্বেদিক আছে, এনেধৰণৰ কমন এণ্ট্ৰেঞ্চ টেষ্টৰ যোগেদি তেওঁলোকক কিছু সজাগ কৰি, কিছু প্ৰিপেয়াৰ্ড কৰি যদি উলিয়াই দিব পৰা যায় বা পাৰোঁ, তেনেহ'লে আমাৰ ডিমৰীয়া অঞ্চল আমি ইমান বছৰ থকাৰ এটা কিবা ফল হ'ব বুলি ভাবোঁ আৰু আমি এটা ভাল কাম অঞ্চলবাসীৰ কাৰণে যুৱ প্ৰজন্মই কৰা বুলি আমি চিন্তা কৰিব পাৰিম। সেইকাৰণে মই সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিছোঁ যে আমি এইটো এটা খুব চিনচিয়াৰলি, খুব নিয়মিতভাৱে স্পেক্ট্ৰামৰ মানে অভিষেক বৰুৱাহঁত যথেষ্ট ভাল হেৰি আৰু ইয়াত বাহিৰেও মানে গুৱাহাটীৰ বিভিন্ন কলেজত ভাল টিচাৰ যিসকল আছে, কটনৰ পৰা 2জন বন্ধুৱে কৈছে বৰ পুৰুষা ব্যক্তি আছে, অন্য আমাৰ এজন আছে উপেন বড়ো ডাঙৰ, তেওঁ নিজেও হেৰি কৰে, এই সকলোকে তেওঁলোককো মাজে মাজে আনি মানে এটা ইনস্পায়াৰিং লেকচাৰে হওক, অন্য লেকচাৰে হওক, সহায় হোৱাকৈ তেখেতসকলকো আনি এটা সুপৰিকল্পিতভাৱে এওঁলোকক এটা উলিয়াই দিয়াৰ চেষ্টা কৰিছোঁ। কিন্তু তেওঁলোকৰ নিজৰ ফালৰ পৰা যত্ন লাগিব। কিন্তু আমি আশা কৰিব পাৰোঁ এইবাৰ যদি আমি 10জনো এনেধৰণত মানে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত এই অঞ্চলটোৰ পৰা দিব পাৰোঁ, তেতিয়াহ'লে অঞ্চলটোৰ প্ৰতি এটা ভাল মেছেজ আহিব আৰু আমাৰ প্ৰতি ৰাইজৰ অলপ আস্থা আৰু বিশ্বাস অলপ। এনেইতো আমাৰ বাৰু যোৱাবাৰ ষ্টেণ্ড কৰিছে, এইবাৰ ষ্টেণ্ড কৰিব বুলিছোঁ, MAটো ৰিজাল্ট ভাল, মানে ভাল, কিন্তু এই মেডিকেল আৰু ইঞ্জিনিয়াৰিং লাইনত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়া আৰু পাছ কৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা আমি গুৱাহাটীলৈ 1 লাখ 1.5 লাখত ছিট নলৈ, 8,000 10,000 PG নলৈ আমি ইয়াত 3,500 3,000 খুৱাব বিচাৰিছোঁ, 20,000 টকা ফিজ কৰিছোঁ আৰু 2টা বা 3টা ইনষ্টলমেণ্টত 10জন ল'ৰা ছোৱালী 5,000 স্কলাৰশ্বিপ দিব বিচাৰিছোঁ, 4-5জন ভাল ল'ৰা ছোৱালী 100% ফ্ৰী পঢ়াব বিচাৰিছোঁ, দূৰৰ পৰা অহা ল'ৰা ছোৱালীক তেওঁলোকক মানে অন্ততঃ একেবাৰে কম টকাত ৰখাৰ ব্যৱস্থা কৰিছোঁ, ভাল হোষ্টেল, বইজ হোষ্টেল, গাৰ্লছ হোষ্টেল ব্যৱস্থা কৰিছোঁ। এনে পৰিপ্ৰেক্ষিতত মই তোমালোকৰ যোগেদি আশা কৰিম এটা মেছেজ ছ'চাইটিলৈ যাওক, অঞ্চললৈকে যাওক, উই আৰ হেল্পফুল ফৰ ষ্টুডেণ্ট, উই আৰ হেল্প। আমি বিশেষকৈ দৰিদ্ৰ মানে পিতৃ মাতৃৰ ওচৰত খাৰ হ'ব বিচাৰিছোঁ, দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ ওচৰত থিয় হৈ তেওঁলোকৰ উত্তৰণৰ পথত আমি সহায়ক হ'ব বিচাৰিছোঁ।